নিশ্চয়কৈ আইচেংফা তিনিমহীয়া এটা তদন্ত পৰিক্ৰমা আৰু তাৰ পাছত আজি চাৰ্জশ্বিট দাখিল কৰিব আদালতত আৰু এই যি 9জনীয়া তদন্তকাৰী দল আছিল সেই তদন্তকাৰী দলে 3 মাহ ধৰি যি ধৰণৰ তদন্ত অব্যাহত ৰাখিছিল বা তদন্ত চলাই আছিল এই তদন্তৰ আওতাত আচলতে বহু সংখ্যক বা 300ৰো অধিক যিহেতু লোক বা ব্যক্তি জুবিন গাৰ্গৰ সেই আত্মীয় হওক বা জুবিন গাৰ্গৰ সৈতে ব্যৱসায় ভিত্তিক তেওঁলোকৰ সম্পৰ্ক হওক বা জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী সহশিল্পী সমান্তৰালকৈ আন যিসকল ব্যক্তি আছিল সমান্তৰালকৈ বিহু কমিটি সমূহক তেওঁলোক SITৰ দলে তলব কৰিছিল আৰু তেওঁলোকক এই তলব কৰি তেওঁলোকৰ যি ভাষ্য সেই ভাষ্য গ্ৰহণ কৰিছিল গতিকে 3 মাহ জোৰা এটা তদন্ত যি পৰিক্ৰমা সেই তদন্ত পৰিক্ৰমা আজি উৰ পৰিব আৰু আজি যিখন চাৰ্জশ্বিট প্ৰস্তুত কৰিছে SITৰ দলে সেই চাৰ্জশ্বিট প্ৰস্তুত কৰা চাৰ্জশ্বিটখন আজি আদালতত দাখিল কৰিব গতিকে এই চাৰ্জশ্বিটখনে আচলতে কেনেধৰণে কথা ক'ব বা চাৰ্জশ্বিটখনে অসমবাসীয়ে বিচৰা ধৰণে অসমবাসী আশ্বস্ত হ'ব পৰাকৈ অসম আৰু অসমীয়া যি আৱেগ সেই আৱেগ জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গে ন্যায় পাব পৰা এখন চাৰ্জশ্বিট হ'বনে এই গোটেই বিষয়খিনি আচলতে বৰ্তমান প্ৰশ্নবোধক কিয়নো 3000ৰো অধিক পৃষ্ঠা জোৰা যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখন যেতিয়া ৰাজহুৱা হ'ব বা চাৰ্জশ্বিটখনৰ যেতিয়া গোটেই প্ৰসংগখিনি বা কথাখিনি যেতিয়া অসমবাসীয়ে গম পাব তেতিয়াহে অসমবাসী আচলতে স্পষ্ট হ'ব যে জুবিন গাৰ্গৰ মৃত্যু আচলতে কিয় হ'ল জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল জুবিন গাৰ্গক যদি হত্যা কৰিছিল কোনে হত্যা কৰিছিল কেনেকৈ হত্যা কৰিছিল কিয় হত্যা কৰিছিল এইসমূহ যি প্ৰশ্ন আছিল এই প্ৰশ্নসমূহৰ যি উত্তৰ সেই উত্তৰ এইখন চাৰ্জশ্বিটতে আছে গতিকে চাৰ্জশ্বিটখন প্ৰস্তুত কৰোঁতে যিহেতু প্ৰস্তুত কৰা যি 3মহীয়া যিটো পৰিক্ৰমা আছিল সময় আছিল সেই সময়ছোৱাত বিভিন্ন পক্ষৰ ফালৰ পৰা যিহেতু কৈ অহা হৈছিল বিভিন্ন ধৰণৰ অভিযোগ আছিল যে ছিংগাপুৰত জুবিন গাৰ্গৰ যি স্থানত দুৰ্ঘটনা সংঘটিত হৈছিল সেই সাগৰ পৃষ্ঠত যিহেতু ইয়তত যিসকল ব্যক্তি আছিল সেই ব্যক্তিসকলক অসমলৈ আনি সোধা পোছা কৰিব লাগে এই গোটেই বিষয়খিনিক লৈ যিহেতু সংবাদ মাধ্যমে হেঁচা প্ৰয়োগ কৰিছিল আৰু তাৰ পাছত এজনক বাদ দি যিসকল আছিল তেওঁলোক আহি হাজিৰ হৈছিল CIDৰ কাৰ্যালয়ত আৰু তাৰ পাছত তেওঁলোকে ভাষ্য প্ৰদান কৰিছিল আৰু তেওঁলোকৰ যি ভাষ্য গ্ৰহণ কৰিছিল তাৰ সমান্তৰালকৈ এজন বিশেষ ব্যক্তি কিন্তু CIDৰ যি কাৰ্যালয় সেই কাৰ্যালয়ত আহি হাজিৰ নহ'ল গতিকে এই গোটেই বিষয়খিনি ক'ৰবাত নহয় ক'ৰবাত আধৰুৱা হৈ থাকিল নেকি CID বা SITৰ যিটো দল আছে সেই দল ছিংগাপুৰৰ যি ঘটনাস্থলী আছিল সেই ঘটনাস্থলীত গৈ উপস্থিত হৈ সেই ঘটনাস্থলী পৰিদৰ্শন কৰি বা যিটো আচলতে ক্ষেত্ৰ পৰিদৰ্শন কৰি তেওঁলোকে তদন্ত প্ৰক্ৰিয়াটো কেনেধৰণে চাইছিল বা কিহৰ বাবে চোৱা নহ'ল এই গোটেই বিষয়খিনিক লৈ কিন্তু যথেষ্ট প্ৰশ্নবোধক চিন ৰৈ গৈছে আৰু এই কাৰণে প্ৰশ্নবোধক চিন ৰৈ গৈছে বা বিভিন্ন পক্ষই এটা কথা উল্লেখ কৰি আহিছে যে যি স্থানত দুৰ্ঘটনা সংঘটিত হয় সেই স্থানত গৈ আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক যি তদন্ত সেই তদন্ত কৰাটো এটা নিয়ম গতিকে এই যিহেতু নিয়মখিনি পালন কৰা নাই SITৰ যিটো দল আছিল সেই দলে গতিকে তাৰ যিহেতু একমাত্ৰ ছিংগাপুৰ যি আৰক্ষী সেই ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰা যিখিনি ৰিপৰ্ট আছিল ছিংগাপুৰ আৰক্ষীয়ে তদন্তত লাভ কৰা যিখিনি তথ্য আছিল সেই তথ্যখিনিৰ ভিত্তিতেই অসম আৰক্ষীৰ যিটো SITৰ দল আছে সেই SITৰ দলে যিহেতু চাৰ্জশ্বিটৰ যি পৃষ্ঠাত সেই পৃষ্ঠাত